লক্ষ লক্ষ মানুষ রাজপথত সর্বানন্দ মুখ্যমন্ত্রী পুলিশে গুলিয়ে 5 জনক হত্যা কৰি ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা সিমানেই বৃদ্ধি পাইছে সমান্তৰালভাৱে হাজো শুৱালকুছি সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মনোৰঞ্জন তালুকদাৰ দিনজোৰা কাৰ্যসূচীৰে হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তত ভোটাৰ ৰাইজৰ মাজত মনোৰঞ্জন তালুকদাৰ ভোটাৰ ৰাইজৰ বিপুল সঁহাৰিৰ মাজেৰে হাজো শুৱালকুছি সমষ্টিৰ আধিয়াৰপাৰা বুল্লুট কলিতাকুছি পাখামেলা ৰামদিয়া মিলপাৰা ডামপুৰ শুৱালকুছি 8খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে CPIM দলৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে অগপ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে মনোৰঞ্জন তালুকদাৰ চৰকাৰে এফালে ঋণ লৈছে আৰু আনফালে হিতাধিকাৰীৰ সৃষ্টি কৰিছে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিয়েই নিৰ্বাচন জিকি যাব বুলি ভাবিছে হিতাধিকাৰীৰ কথা ক'বলৈ গৈ মনোৰঞ্জন তালুকদাৰে হিমাংশু প্ৰসাদ দাসৰ চামুচেৰে দি তুমি মেলচা মাৰি নিলা গীতটিৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে আপোনালোকে দেখিছে আমি আমাৰ CPMৰ কৰ্মীসকলে একেবাৰে জপিয়াই পৰিছে সমষ্টিটোত কাৰণ এইবাৰ দেশখন ৰক্ষা কৰাৰ কাৰণে বিজেপিক পৰাজিত কৰা প্ৰয়োজন ইয়াতে বিজেপি নিজে অহা নাই ঢাল হিচাপে AGPক লৈ আহিছে এই AGPক পৰাজিত কৰাৰ কাৰণে আমাৰ কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি বিজেপিৰ প্ৰকৃত চেহেৰা ৰাইজক বুজাই দিয়া আৰু ৰাইজৰ সমৰ্থন লোৱাৰ কাৰণে কাম কৰি আছে আমাৰ প্ৰতিদ্বন্দ্বী বিজেপি এইটো নো ডাউট গোটেই ভাৰতবৰ্ষত আমাৰ প্ৰতিদ্বন্দ্বী বিজেপি কিন্তু ইয়াতে বৰপেটা লোকসভা সমষ্টিত বিজেপি নিজে দিয়া নাই অগপক ঢাল হিচাপে ব্যৱহাৰ কৰিছে কিন্তু মূল শক্তিটো অগপ নাই ইয়াতে মূল ফৰ্চটো হৈছে বিজেপি আমি বিজেপি পৰাজিত কৰাৰ কাৰণে অগপক পৰাজিত কৰিব লাগিব বহুত নিশ্চিতভাৱে আশাবাদী আমি জয়ী হ'মেই জনসাধাৰণে যিধৰণে সঁহাৰি দিছে যুদ্ধত নামি পেলাই পিছুৱাই অহাত ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী নাই আমি নিশ্চিতভাৱে জয়ী হ'ম মনোৰঞ্জন তালুকদাৰৰ যোৱা 3টা বছৰৰ এছেম্বলিৰ পাৰফৰ্মেঞ্চ চাইছে তাৰ পূৰ্বতে মই মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কৰ্মী ছাত্ৰ নেতা হিচাপে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কৰ্মী হিচাপে জনসাধাৰণৰ জ্বলন্ত সমস্যাত যেতিয়া মই সক্ৰিয়ভাৱে ভূমিকা পালন কৰি আছিলোঁ সেই কথাও চাইছে আৰু চাই পেলাই দেখিছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিছে যে মনোৰঞ্জন তালুকদাৰক যদি পাৰ্লামেণ্টলৈকে পঠাই দিব পৰা যায় আমাৰ অসমৰ জ্বলন্ত সমস্যাসমূহ পাৰ্লামেণ্টত সজৰে উত্থাপন কৰাৰ এটা ব্যৱস্থা নিশ্চিতভাৱে কৰিব পৰা যাব সেইকাৰণে তেওঁলোকে মোক সমৰ্থন কৰাৰ চিন্তা কৰিছে ৰাইজলৈকে মই প্ৰতিশ্ৰুতি বাৰে বাৰে কৈছোঁ বৰপেটা লোকসভা সমষ্টিত যথেষ্ট পশ্চাৎপদ আমিনগাঁৱৰ পৰা লেংটিচেঙালৈকে যিটো ৰাস্তা আছে সেই ৰাস্তাটো মই 4-লেন নেশ্যনেল হাইৱে যাতে ৰূপান্তৰিত কৰিব পৰা যায় তাৰ কাৰণে যুদ্ধ কৰি বৰপেটা সত্ৰ নগৰী এতিয়াও ৰেল লাইনেৰে যুক্ত হোৱা নাই এটা ৰেল লাইন সৰবুক বা বৰপেটাৰ পৰা বৰপেটা টাউনক সংযুক্ত কৰি পেলাই আমিনগাঁৱলৈকে এটা বিকল্প ৰেল লাইন যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে মই যুদ্ধ কৰিম বৰপেটাৰ এটা বিশাল অংশ চৰত বসবাস কৰে তেওঁলোকক এখন দলঙেৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙেৰে তেওঁলোকক সংযুক্ত কৰি যোগাযোগটো যাতে উন্নত কৰিব পৰা যায় তাৰ কাৰণে যুদ্ধ কৰিম এনেকুৱা সমস্যাবিলাকক লৈ মই আগবাঢ়িছোঁ আমি হাজাৰবাৰ চিঞৰিম গোটেই নিৰ্বাচনটো চিঞৰিম কা নামানো নিৰ্বাচনৰ পিছত ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিম কা নামানো 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 ইয়াক প্ৰয়োগ কৰিব নিদিওঁ আৰু আমি কোৱা মতে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম আন্দোলন কৰি থাকিলে মহিলা অংগনবাদী কৰ্মী সহায়িকাই আশা কৰ্মী আন্দোলন কৰি আছে ৰান্ধনী আন্দোলন কৰি আছে তেওঁলোকৰ পিনে মুখ মেলি চোৱা নাই নিজে পইচা ক'ত পইচা দেই অৰুণোদয় 1250 মহিলাক দৌৰাই আছে অৰুণোদয় দিব